এই মুহূৰ্তত বিহুবৰৰ ঘৰসমূহৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাব আপোনালোকক বিচাৰিছোঁ। মই এখন পকী ঘৰ দুমহলীয়া, আৰু এই দুমহলীয়া ঘৰখনৰ ভিতৰৰ অৱস্থা কি, দিখৌৰ যি সেই প্ৰবল সোঁতত কি অৱস্থা হ'ল, মই সেই দৃশ্য দেখুৱাবলৈ আপোনালোকক ভিতৰলৈ লৈ যাব বিচাৰিছোঁ। আৰু বিভিন্ন ব্যৱসায়, বিভিন্ন কৰ্মৰে জড়িত এই যিসকল লোক, এই লোকসকল ইয়াত পানী নাই, এইসমূহ সকলো পলস, আৰু এই পলস পৰি আছে এখন পকী চোতালৰ ওপৰত। এখন পকী চোতাল, আৰু এই পকী চোতালখনৰ এই ওপৰত এই ইমানখিনি পলস আপোনালোকে দেখা পাইছে। আমি ভিতৰলৈ সোমাই যাওঁ। একেধৰণে বাহিৰত যি পলস, ভিতৰতো তেওঁলোকৰ সেই একে অৱস্থা। প্ৰতিটো সামগ্ৰী আজি পলসত পোত খাই আছে। মোৰ সহযোগী অমিতক মই অনুৰোধ জনাইছোঁ ভিতৰলৈ সোমাই আহিবলৈ। ঘৰখন, এই যিটো ভূমি মহলা, এই ভূমি মহলাটো সম্পূৰ্ণৰূপে বুৰ গৈছিল পানীত, আৰু তেওঁলোকৰ প্ৰথম মহলাটো ইতিমধ্যে পানী উঠিছিল। ঘৰখনৰ পৰা এপদো সামগ্ৰী তেওঁলোকে বচাব নোৱাৰিলে। যি য'ত যেনেদৰে আছিল সকলো পলসত পোত খাই আছে এই মুহূৰ্তটো। যদি মই ভিতৰৰ কিছু দৃশ্যাংশ মই দেখুৱাব বিচাৰোঁ, যিমান দূৰ সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ঘৰখনৰ ভিতৰলৈ আৰু সোমাই যাব নোৱাৰি। এই মুহূৰ্তত চাওক, ঘৰখনৰ প্ৰতিটো সামগ্ৰী এনেদৰে এই মুহূৰ্তত পলসত পোত খাই আছে। সেইকণ সময়ত আপোনাৰ ঘৰত কোন কোন আছিল? মোৰ ছোৱালীজনী আৰু মই আছিলোঁ, বাকী কোনোৱে নাই। মোৰ দেৱৰজন ওপৰত থাকে, তেখেতে আহি হেল্প কৰিছিলে, কিন্তু আমি একো বচাব নোৱাৰিলোঁ। হঠাৎ আহি গ'ল পানী, ক'ৰ পৰা আহিলে কেনেকৈ, ছেকেণ্ডত মানে পানী আমাৰ এবুকো হৈ গ'ল। আমি আৰু একো বচাবলৈ সাধ্য নহ'লে, ডকুমেণ্ট সোণৰ বস্তু একো বচাব নোৱাৰিলোঁ। আমি ইয়াৰ পৰা মানে কেনেকৈ জীৱনটো বচাওঁ সেইটো আমি আশা হেৰি কৰিলোঁ, আৰু আমি জীৱন বচাইছোঁ আৰু বস্তু বাহানি এৰি দিলোঁ। আৰু কি কি আছিলে ঘৰৰ ভিতৰত আপোনাৰ? সম্পূৰ্ণ বস্তু, সম্পূৰ্ণ আপোনাৰ টিভিৰ পৰা ৱাশ্বিং মেচিন, ফ্ৰিজৰ পৰা আদি কৰি সম্পূৰ্ণ আমাৰ বস্তু আছিলে। একো নাই, আমাৰ দেখিছে ৰুম খালী। চোফাৰ আমাৰ ডানলপ আছিলে 3-4 খতম, একো নাই, চব ওলাই গ'ল, একো নাই। এতিয়া একদম সম্পূৰ্ণ খালী। ইয়াতে এয়া দেখিছে ফ্ৰিজ আহি, ভিতৰৰ পৰা ফ্ৰিজ আহি ইয়াত পৰি আছে, ৱাশ্বিং মেচিন ফালে পৰি আছে, চোফাৰ পৰা এইবোৰ য'ত ক'ৰবাত পৰি আছে। বাকী আগফালৰ ৰুমৰ একো বস্তুৱে নাই। ইয়াৰ প্ৰথম এইটো ভূমি মহলা, এইটো কমপ্লিট পানীত বুৰ গৈছে, পানীত বুৰ গৈছেগৈ। এই ভূমি মহলাৰ মই কোঠাটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। চাওক, বাইদেউগৰাকীয়ে ইতিমধ্যে দেখুৱাইছে। তেওঁ এয়া মৰমৰ ঘৰখন, আৰু সেই মৰমৰ ঘৰখন আটোম টোকাৰিকৈ তেওঁলোকে সাজিছিল, আৰু সেই আটোম টোকাৰিকৈ সজা ঘৰখন আজিৰ তাৰিখত এনেধৰণে এক প্ৰকাৰ শূন্য, এক প্ৰকাৰ বিধ্বস্ত বুলি ক'ব লাগিব, আৰু এই বিধ্বস্ত হৈ আছে। সেই শ্ব'কেছটো এনেদৰে আহি দুৱাৰত লাগি ধৰিল, আৰু লাগি ধৰাৰ বাবে হয়তো সোঁতত লৈ যাব নোৱাৰিলে। আৰু এইটো দেখা পাইছে আপোনালোকে, ফ্ৰিজ এনেদৰে বোকাত পোত খাই আছে। এইখন বক্স পালেঙৰ ওপৰত কেনেধৰণে কিমান কি পৰ্যায়ত আচলতে পলস পৰি আছে আপোনালোকে চাওক। সম্পূৰ্ণ স্পষ্টকৈ সেইটো দেখুৱাবলৈ অসুবিধা হৈছে, কাৰণ যিহেতু সম্পূৰ্ণ অন্ধকাৰ ঘৰখনৰ ভিতৰত। আৰু এনেধৰণে এয়া বিহুবৰৰ আজিৰ তাৰিখৰ দৃশ্য। বিহুবৰত এনেধৰণেই এক প্ৰকাৰ ত্ৰাস সৃষ্টি কৰিছিল সেই প্ৰলয়ংকাৰী বানে, আৰু সেই ত্ৰাসত ইতিমধ্যে প্ৰাণ লৈ ঘৰৰ যি গৃহস্থ, প্ৰাণ লৈ ইয়াৰ পৰা পলোৱাৰ বাহিৰে আন সময় নাছিল। কাৰণ মুহূৰ্ততে নামি অহাত হ'লে এক প্ৰকাৰ তেওঁলোকক সন্ত্ৰস্ত কৰি তুলিছিল, আৰু যি কাৰণত মুহূৰ্ততে তেওঁলোক ইয়াৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰিছিল। আৰু দৌৰি তেওঁলোক পলাই গ'ল, কিন্তু তেওঁলোকে সেইকণ সময়ত ভবা নাছিল যে পানী এনেধৰণে আহিব যে তেওঁলোকৰ গোটেই ঘৰটোৱে পানীৰ তলত সোমাব। পূৰ্বতেও ইয়াত বানপানী হয়, বানপানী হ'লেও এনেধৰণৰ বানপানী কেতিয়াও হোৱা নাছিল। গতিকে পানী আহিছে বুলি ভাবি তেওঁলোক আঁতৰি গৈছে, কিন্তু এনেধৰণৰ যে পলসে বালিয়ে বা এনেধৰণৰ এটা পৰ্যায় যে হ'বগৈ, এই কথাটো কেতিয়াও ভবা নাছিল। আৰু
সেইকাৰণে হয়তো সামগ্ৰীসমূহ বচোৱাৰ কথা তাৎক্ষণিকতা মনলৈ অহা নাছিল। গতিকে তেওঁলোক পানী আহিছে, গতিকে তেওঁলোক ওপৰ মহলালৈ গৈছে, কিন্তু এনেদৰে পলসে যে তেওঁলোকৰ ঘৰটো পুতি পেলাব, পলসেৰে যে সম্পূৰ্ণৰূপে তেওঁলোকৰ ঘৰৰ প্ৰতিটো সামগ্ৰী নষ্ট কৰি পেলাব, তেওঁলোকৰ ঘৰৰ পৰা যে এপদো সামগ্ৰী আজি ব্যৱহাৰযোগ্য হৈ থকা নাথাকিব, এই কথাটো তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল। আৰু এই যিখন ঘৰ, এই দুমহলীয়া ঘৰখনৰ এই ভূমি মহলাৰ এই পৰিৱেশে প্ৰমাণ কৰে আচলতে সেই সময়ৰ যি বিভীষিকাময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু এই যিখিনি পলস, এই পলসখিনিৰ তলত আছে মাৰ্বল পাথৰৰ এটা কোঠা, আৰু তাৰ ওপৰত এই মুহূৰ্তত আমি এনেধৰণৰ পলস আপোনালোকক দেখুৱাইছোঁ। এয়া বিহুবৰৰ দৃশ্য। এনেধৰণে এখন ঘৰ নহয়, দুখন ঘৰ নহয়, বহু ঘৰ আজি এই পৰিৱেশ, এই পৰিস্থিতি বিহুবৰত। অকল বিহুবৰৰ এই স্থানতেই নহয়, যিফালেলৈকে চোৱা যায় সেইফাললৈকে কিন্তু সেই একেই পৰিৱেশ, একেই পৰিস্থিতি। প্ৰতিজন আমি সকলোৰে ঘৰলৈ সোমাব পৰা পৰিৱেশ নাই, পৰিস্থিতি নাই। আমি এখন ঘৰত সোমাই ভিতৰৰ দৃশ্যাংশ আচলতে এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আৰু এতিয়া এইসমূহ পলস অঁতৰাই ঘৰ চাফা কৰি ঘৰটোলৈ সোমাব পৰা পৰিৱেশ কৰি আৰু প্ৰয়োজনীয় আচবাব ক্ৰয় কৰি পুনৰ ঘৰখন তুলি কেনেদৰে গঢ়িব, তাক লৈ এইসকল লোক এতিয়া আজিৰ তাৰিখত এক প্ৰকাৰ দিশহাৰা। কি হ'বগৈ বাইদেউ, এতিয়া কি ভাবিছে, কেনেধৰণে কি হ'ব? এতিয়া সেইটোকে আমি বহুত টেনশ্যনত পৰিছোঁ, কাৰণ মোৰ মানুহজনো নাই। তেখেত এমাহ হৈছেহে ইণ্টেকাল হোৱা। এমাহ আগতে আপোনাৰ স্বামী ঢুকাইছে। হয়, তো তাকে এতিয়া মোৰ বিজনেছো কোনো ফালৰ পৰা নাই। তো দেখিছে কেনেকুৱা গতি হৈছে। মোৰ ছোৱালীও পঢ়ি আছে, এতিয়া BCom পঢ়িছে। তেওঁ গড়গাঁও। হয়, কিন্তু তাই এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ লৈছে। হয়, কিন্তু একো বচাব নোৱাৰিলোঁ। চাৰ্টিফিকেটৰ পৰা আদি কৰি একো বচাব নোৱাৰিলোঁ, চব ধ্বংস হৈ গ'ল। কিন্তু চৰকাৰে আমাক সহায় কৰিব লাগে। এতিয়া আশা কৰিছোঁ যাতে তেওঁ সহায় কৰে। ডকুমেণ্টছখিনি বাৰু আপুনি আকৌ উলিয়াব পাৰিব বা হেৰি কৰিব পাৰিব, কিন্তু ঘৰখন আকৌ পুনৰ আগৰ নিচিনাকৈ গঢ়ি তোলাটো এক প্ৰকাৰ আপোনালোকৰ কাৰণে অতি কঠিন হৈ পৰিব। হয়, কাৰণ আমাৰ ইনকম বোলা চ'ৰ্চটো একোৱেই নাই। তাকে চিন্তা কৰিছোঁ কেনেকৈ জিন্দা থাকিম। আমি ভাবিছিলোঁ বানপানীত উটি আমি মোৰ মৃত্যুমুখলৈ যোৱা হ'লে ভাল আছিলে। সেয়া বৰ্ণাঢ্যৰ দুখ যে সকলো শেষ হৈ গ'ল, কিন্তু সকলো শেষ হৈ গ'ল যে লগতে তেওঁলোকে ভাবিছে যে ইয়াক আমি কেনেদৰে উদ্ধাৰ কৰিম, কেনেদৰে পুনৰ জীৱন যাত্ৰা তেওঁলোকে আগুৱাই নিব, তাক লৈ তেওঁলোক এক প্ৰকাৰ দিশহাৰা। এই মুহূৰ্তত প্ৰশাসনৰ প্ৰতিও আমাৰ আহ্বান, যিমান পাৰি এই লোকসকলক তেওঁলোকে সহায় কৰক, যিমান পাৰি এই লোকসকলক এনে এটা পৰিৱেশৰ পৰা অন্ততঃ উদ্ধাৰৰ কিবা এটা ব্যৱস্থা লওক। বাহিৰত দুৰ্গন্ধ, যেনিয়ে তেনিয়ে ইতিমধ্যে মৃত পশুধন, ঘৰৰ ভিতৰত থাকিব নোৱাৰি এনেধৰণৰ পলস, আৰু পথৰ ওপৰত থাকিব নোৱাৰি, পথৰ ওপৰত ইতিমধ্যে তেওঁলোকৰ থাকিবলৈ কোনো ব্যৱস্থা নাই। এখন ত্ৰিপালো তেওঁলোকে এই মুহূৰ্তলৈকে নাই পোৱা। কাৰোবাৰ ঘৰৰ পৰা কিবা অকণমান টুকুৰা বিচাৰি আনি সেই টুকুৰাটোৰ তলতে সকলো সোমাই আছে। আজি বিগত দেওবাৰৰ পৰা তেওঁলোকে ইয়াত এই একেযোৰ কাপোৰ পৰিধান কৰি তেওঁলোক জীয়াই থাকিব লগা হৈছে। এইটো ইয়াৰ গ্ৰাউণ্ড ৰিয়েলিটি। অন্ততঃ প্ৰশাসনে এই কথাবিলাক ভাবক, প্ৰশাসনে এই কথাবিলাক এবাৰ বিবেচনা কৰক যে এই লোকসকলৰ প্ৰতি তেওঁলোকৰ কৰণীয় কি কৰিব লাগে আৰু তেওঁলোকে কৰি আছে কি, এই সকলো কথা এবাৰ বিবেচনা কৰা কিন্তু সময় সমাগত। এই মুহূৰ্তত মই বিহুবৰৰ নেপালী বস্তিত আছোঁ। কি পৰ্যায়ত আচলতে সেই বিভীষিকাময় সময়ে এই গাঁওখনৰ, এই অঞ্চলটোৰ লোকসকলক আজিৰ তাৰিখত, আজি কেইবাদিনো হৈ গ'ল, কিন্তু এতিয়াও যে তাৰ পৰা মুক্তি পোৱা নাই, কি পৰ্যায়ত তেওঁলোক জীয়াই আছে তাৰ কিছু খবৰ ল'বলৈ ইয়ালৈ আহিছিলোঁ। প্ৰথমে মই দেখুৱাই ল'ব বিচাৰিছোঁ চোতালতে পাৰ্কিং কৰি থোৱা এখন বাহন, আৰু ইতিমধ্যে বাহনখন পলসত পোত খাই আছে, আৰু সৌভাগ্যবশতঃ বাহনখন ইয়াৰ পৰা উটুৱাই নিব নোৱাৰিলে। আৰু বাহনখনৰ ওপৰত এতিয়া ক'ৰবাত নহয় ক'ৰবাত বাচি যোৱা এনেধৰণে পানীত পৰা এইসমূহ ধন তেওঁলোকে এতিয়া শুকুৱাইছে। এইসমূহ 500 টকীয়া নোট সকলো ভিজি আছে। আপুনি অকণমান এফালে আহি দিয়ক। এইসমূহ 500 টকীয়া নোট মই দেখুৱাইছোঁ, সকলো জাপ খাই আছে। মই মেলি দিলে হয়তো ফাটি যাব, তেওঁলোকে শুকুৱাবলৈ চেষ্টা কৰিছে। মই দেখুৱাইছোঁ গাড়ীৰ ওপৰত তেওঁলোকে এয়া শুকুৱাবৰ বাবে ব্যৱস্থা কৰিছে। ইয়াৰ সমান্তৰালকৈ
চোতালখনৰ মাজলৈ যাব নোৱাৰি পলস। মই গাঁওখনৰে আন এখন ঘৰ দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী অমিতক অনুৰোধ জনাম কিছু দূৰ আগুৱাই আহিবলৈ। ইয়াত এইটো এটা ভেটি, এইখন চোতাল, আৰু এই চোতালখনৰ গাতে লাগি আছিল এটা পকী ঘৰ। পকী ঘৰটোৰ এতিয়া মাত্ৰ এই তলৰ এই প্ৰিণ্টটো আছেগৈ। এইটো চৰকাৰে দিয়া এটা ঘৰ, এজন দুখীয়া লোক, তেওঁক চৰকাৰে দিছিল এইখন ঘৰ, আৰু এই ঘৰখনৰ এইটো অৱস্থা। ইয়াত একো নাই, অকল এই পকাৰ পিলাৰটোৱে চিনটো দিছে যে এইখিনিতেই ঘৰটো আছিল। এইটো ভঁৰাল, এইটো ভঁৰাল, তেওঁলোকৰ ভঁৰালটোৰ এইটো অৱস্থা। হেঁচা মাৰি পানীৰ সোঁতে হেঁচা মাৰি এক প্ৰকাৰ ভঁৰালটো ভিতৰলৈ সুমুৱাই পেলালে। ঘৰখনৰ সকলো আচবাব এনেদৰে উটুৱাই লৈ গ'ল। ক'ৰবাত গছত বেৰ লাগি থকা আপোনালোকে দেখা পাব, ক'ৰবাত নহয় ক'ৰবাত বেৰ, ক'ৰবাত গছৰ ওপৰত টিং, ক'ৰবাত আন কিবা, ক'ৰবাত কাঠৰ যিটো কেঁচি আছিল ক'ৰবাত গছৰ ওপৰত, এনেদৰে এই মুহূৰ্তত ইয়াত আপোনালোকে দেখা পাব। ইয়াৰ আকৌ আন কিছু আগলৈ যাওঁ, গোটেই গাঁওখনৰ দৃশ্যাংশ দেখুৱাওঁ। প্ৰতিখন ঘৰৰে আজিৰ তাৰিখত এই দশা। ঘৰৰ চিন মোকাম নোহোৱা কৰি পেলালে সেই নদীৰ যি সোঁত তাৰ সমান্তৰালকৈ অহা পলসে। কিছু আগলৈ যাওঁ, পথটোৰ এই নেপালী বস্তিৰ যিসকল লোক আছিল তেওঁলোকে ইয়াত বিভিন্ন পশু পালন কৰি তেওঁলোক জীয়াই থাকে। কোনোবাই গাখীৰ যথেষ্ট উৎপাদন কৰে, তেওঁলোকে গাখীৰ বিক্ৰী কৰে। আন এটা ভেটি দেখুৱাব বিচাৰিছোঁ। এটা ওখ ভেটি দেখা পাইছে, ভেটিটো ওপৰ অংশত কিছু পলস পৰি থকা দেখা পাব। ঘৰখন কিন্তু নাই, আৰু সেই ঘৰখনৰ সকলো সামগ্ৰী, এয়া বেৰ, এয়া টিংপাত, ঘৰখনৰ টিঙৰ যিখন চালি, টিঙৰ চালিখনৰ সকলো টিংপাত আহি, বেৰে সৈতে টিংপাত আহি ইয়াত এই এডাল গছত লাগি, চজিনা গছ, আৰু সেই চজিনা গছডালত লাগি এই গোটেই ঘৰখনৰ এইকেইপদ সামগ্ৰী ইয়াত ৰ'ল, বাকী সকলো উটুৱাই লৈ গ'ল। ভেটিটো চাওক, ভেটিটোত একো চিন মোকাম নাই। এই পৰিৱেশ। আৰু ঠিক তাৰ পিছফালে যদি আৰু এখন ঘৰ আছে, মই অমিতক অনুৰোধ জনাম সেইখন ঘৰো দেখুৱাবলৈ। তাৰ ঠিক কাষতে তেওঁৰ ভায়েকৰ ঘৰ আছিলে। সেই ঘৰখনো আজিৰ তাৰিখত সেই গছত লাগি টিংপাত কেইচলা বাছিল, ক'ৰবাত কাঠ কেইচলামান বাছিল, তাৰ বাহিৰে একো নাই। এয়া নেপালী বস্তিৰ দৃশ্য। ঠিক যদি আমি কেমেৰাটো আৰু অকণমান সোঁফালে ঘূৰাই দিওঁ, এইকেইখন ঘৰ চাওক। ইয়াত ঘৰ আছিল বুলি ক'লে হয়তো কোনো বিশ্বাসেই নকৰিব, কিন্তু এয়া বানৰ বিভীষিকা, আৰু সেই বিভীষিকাত এক প্ৰকাৰ টচ নচ প্ৰতিজন লোকৰ সপোনৰ ঘৰখন। তেওঁলোকৰ সকলো পশুধন উটি গ'ল, তেওঁলোকৰ সকলো সা সম্পত্তি উটি গ'ল। এই পৰ্যায়ত অৱস্থা। আপোনালোকৰ ইয়াত কিমান ঘৰ মানুহৰ এনেকুৱা অৱস্থা? ইয়াত প্ৰায় 150 মান ঘৰ আমাৰ খুঁটিৰে, মানে অকল গোপালক 150 মান, আৰু 1000ৰ ওপৰত গোধন আমাৰ লোকচান হৈছে। 1000ৰ ওপৰত গোটেইখিনি HF হলিষ্টিন ফ্ৰিজিয়ান, প্ৰায় 1 লাখ টকীয়া গৰু আছিলে গোটেইখিনি। বহুত লছ হৈছে আমাৰ প্ৰত্যেকটো মানুহ। আৰু ইয়াত আপোনালোকে গোপালক, মানে গো পালন কৰি সকলোৱে পৰিয়াল, আমাৰ পৰিয়ালৰ জীৱিকাৰ মাধ্যমে আছে গোপালন। গোটেইখিনি প্ৰায় 80 পৰা 100 ঘৰৰ গোপালনৰ পৰা চলি আছিলে। আৰু গোপালন এতিয়াতো ড্ৰাই পিৰিয়ড আছিলে, হ'লেও এতিয়া 3000 বা 4000 লিটাৰ গাখীৰ আমি প্ৰডাকশ্যন কৰি আছিলোঁ। কিন্তু পিক পিৰিয়ডত আমাৰ 8000 পৰা 9000 গাখীৰ আমাৰ ইয়াৰ পৰা শিৱসাগৰ বা শিমলগুৰিলৈ আমাৰ হেৰি গৈছিলে। গোটেই শিমলগুৰি শিৱসাগৰ অঞ্চলত আমাৰে গাখীৰ গৈছিলে। এতিয়া সেইটোৰ পৰাই আমি চলি আছিলোঁ জীৱিকাটো। আমাৰ জীৱিকা বুলি ক'লে গোপালন আৰু বাম খেতি আছিলে, যিটো তাৰ গোবৰৰ পৰা হৈছিলে। গোটেইখিনি ধ্বংস হৈ গ'ল। এতিয়া আমাৰ কাৰণে একোৱে নাই, আমি শূন্য হৈ গ'লোঁ। আমি কৰিবলগীয়া কিবা কামো নাই, আমি বেলেগ একো নাজানো কৰিবলৈ গোপালনৰ বাহিৰে। এতিয়া আপোনালোকৰ ঘৰসমূহ নাই, পলসৰ পৰা উদ্ধাৰ কৰি ঘৰ এখন পতা, ই দেখোন বহুত কষ্টকৰ হ'ব। বহুত কষ্টকৰ। আমি প্ৰায় 50 বছৰ পিছলৈ গুচি গৈছোঁ। 50 বছৰ আগত যিটো দৃশ্য আছিলে তাতকৈ ভয়াৱহ হৈছে এইটো দৃশ্য। আজিলৈকে এইটো আমি আমাৰ জন্মৰ পৰাতো পোৱাই নাছিলোঁ এনেকুৱা। হয়, আমাতকৈ বয়সস্থ মোৰ দেউতাই পোৱা নাই। আমাৰ দেউতাটো মৰি গ'ল। আমাৰ ঘৰ তলত আছিলে, ঘৰ ভাঙি লৈ গৈছিলে, কিন্তু পাহনিত গৈ ঘৰ লাগিছিলে। কিন্তু সেইটো পানী এতিয়া এই গতি, সেই বুঢ়া বয়সত এই পানী দিছোঁ।
এনেকুৱা মানে লাইফত জন্ম হয় আজি 63 বয়স হ'ল। সেইজন লোক তেওঁ ঘৰ চাফা কৰি আছে, তেওঁৰ ওপৰৰ পৰা তললৈকে মই বেফুকা দেখিছোঁ, প্ৰতিজন লোকৰে অৱস্থা। এতিয়া তেখেতৰ দুখ যে চাফা কৰিবলৈ তেখেতৰ ঘৰেই নাই। কি চাফা কৰিম, যিকেইটা ঘৰ আছে আমাৰ ঘৰখিনি লৈ গ'ল, অকল ভেটিটো আছে। চাফা কৰিম বুলি ক'লে তাত একোৱেই নাই। ঘৰখন তাত গঢ়িম বুলি ক'লে কি গঢ়িম, ঘৰখন গঢ়িবৰ কাৰণে আমাক এতিয়া একো হেৰিয়ে নাই। এনেকুৱা এটা পৰ্যায় ইয়াত। আৰু এটা কথা ওলাইছে, মই সেইটো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। ইয়াত বহু লোক সন্ধানহীন হৈ আছে বুলি ইতিমধ্যে এটা কথা ওলাইছে, সেই কথাটো আচলতে কি হয়? এইটো সঁচা কথা হয়, সন্ধান হোৱাটো। এতিয়া বৰ্তমানলৈকে বহুত আমি ঘৰৰ ভিতৰতো সোমাই আছে, ওলাই আহিব নোৱাৰা। এইফালে আপোনাৰ দুটামান আমি ওলায়ো সিহঁতক ডেড বডি লৈ গৈছে, আৰু এইকেইটা আমি পোৱাও নাই সন্ধানহীন হোৱা। ইমান হৈছে বুলি আমি সঠিক ক'ব নোৱাৰোঁ যে সঠিক আমাৰ ইমান হৈছে। আমাৰ হিচাপত এতিয়া আমি 7জন 8জন মানুহৰে আমি হেৰি পাই আছোঁ মৃতদেহ, মানে এইকেইটা মানুহে গৈছে বুলি আমি মৃতদেহ আমি এটা 3জন বা 4জনৰে ওলাই আহিছোঁ পাই, ইমানকৈ আমি পোৱা নাই। কিমান সোমাই আছে আমাৰ পাছফালে, আপুনি অলপ পাছত আপোনালোকক লৈ যাম, মই দৃশ্য দেখুৱাম। সেই গোটেই জাবৰতে সোমাই আছে পাই। এনেকুৱা এটা পৰিৱেশ যে আজিৰ তাৰিখত ইয়াত তেওঁলোকৰ মোবাইল নাই, মোবাইলসমূহ বানপানীয়ে উটুৱাই লৈ গ'ল। তেওঁলোকে নিজৰ প্ৰাণ বচাই কোনোবা গছৰ ওপৰত উঠি, কোনোবা তেওঁলোকে ক'ৰবাৰ ডাম্পাৰৰ ওপৰত উঠি, কোনোবাই তামোল গছত উঠি, কোনোবাই কাৰেণ্টৰ খুঁটাত উঠি নিজৰ প্ৰাণ বচালে। কিন্তু যিহেতু মোবাইল নাই আৰু গাঁওখনৰ বিভিন্ন স্তৰত বিভিন্ন দিশত আচলতে যিসকল লোকে ঘৰ সাজি আছিলে, সেই লোকসকলৰ তেওঁলোকক পলসে পুতি পেলালে। এতিয়া সেই পথসমূহত সেইসমূহ লোকৰ ঘৰলৈ যাব পৰা পৰিৱেশো নাই। গতিকে এতিয়া যদি যিসকল লোক আজিৰ তাৰিখত সন্ধানহীন, সেইসকল লোক ঘৰৰ ভিতৰত সোমাই তেওঁলোকে মৃত্যুক সাৱটিলে, পলসত পোত খাই মৃত্যুক সাৱটিলে, পানীয়ে উটুৱাই নিলে নে জীয়াই আছে, এই কথাটো আজিৰ তাৰিখত স্পষ্ট নহয়। যদি তেওঁলোক ক'ৰবাত জীয়াইও আছে, তেওঁলোকে বাকী ৰাইজৰ লগত যোগাযোগ কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ মোবাইল নাই। তাৰ সমান্তৰালকৈ যদি তেওঁলোকৰ মৃত্যুও ঘটিছে, সেই অঞ্চললৈ বা ঘৰটোত আছেনে নাই সেয়া গৈ চাবৰ পৰা আজিৰ তাৰিখত এই গাঁওখনত পৰিৱেশ নাই, কাৰণ সকলোফালে পলসে পুতি পেলাইছে। পলসে পুতি পেলোৱাৰ বাবে কাৰো ঘৰলৈ কোনো লোক যাব পৰা অৱস্থাত নাই। এইটো য'ত মই থিয় হৈ আছোঁ, এইটো পলসে পুতি পেলালে, কিন্তু এইটো এটা পুৰণি কয়লা সৰবৰাহ কৰা এটা ৰেল লাইন। এইটো এটা ৰেল লাইন, যিটোৰ ওপৰত মই থিয় হৈ আছোঁ এই মুহূৰ্তত। এইটো পুৰণি কয়লা সৰবৰাহ কৰা এটা ৰেল লাইন আছিল, আৰু এই ৰেল লাইনটোৰে ইতিমধ্যে নাগালেণ্ডৰ পৰা যিসমূহ কয়লা উৎপাদন হয়, সেই কয়লা শিমলুগুৰি ষ্টেচন হৈ ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ গৈছিল। সেই কয়লাৰ কঢ়িওৱা যিটো ৰেল লাইন, সেই ৰেল লাইনটো আজিৰ তাৰিখত ইয়াত নাই। কিন্তু ইয়াৰ সমান্তৰালকৈ এনেধৰণে অকল এইটোৱে পোত খোৱা নাই, যিসমূহ লোকৰ ঘৰলৈ আজি যাব নোৱাৰা এটা অৱস্থা, সেই লোকসকল তাত সঁচাকৈ আছেনে, ঢুকালেনে, তেওঁলোক কি হ'ল, সেই কথাটো জানিব পৰা এটা পৰিৱেশ নাই। মই সেই কথাটোহে আচলতে বুজাই দিব বিচাৰিছোঁ যে কি কোৱা, গোটেই সেই লোকসকল যে আজিৰ তাৰিখত নাই বা তেওঁলোকক খবৰো পোৱা নাই, এই গোটেই বিষয়টো গাঁৱৰ ৰাইজে কেনেদৰে ভাবিছে? হয়, এইসকলৰ ক্ষেত্ৰত আমি গাঁৱৰ ৰাইজে তেখেতক ক'ৰবাত আশ্ৰয় লৈ থাকিব পাৰে, বা একেবাৰে তেওঁলোক সন্ধানহীন হৈ গৈছে বুলিয়ে ভাবি লৈছে আৰু বৰ্তমান। আৰু ক'তো ওলাই যাব পৰা নাই, বিশেষকৈ কোনোবাই এঠাইৰ পৰা এঠাইলৈ যাবলৈ কোনো ব্যৱস্থা নাই, লাইন নাই, মোবাইল ফোন নাই, কোনো ব্যৱস্থাই নাই। আৰু প্ৰায় সংখ্যক আমি জনামতে প্ৰায় 50জনতকৈ অধিক মানুহ এতিয়ালৈকে আমি ইয়াত নাই যেন অনুভৱ হৈছে। আৰু তেখেতসকল এতিয়া চাগে ক'ৰবাত উঠিও যাব পাৰে। আৰু বৰ্তমানলৈকে আমি প্ৰায় 10জনমান ব্যক্তিৰ হয়তো আমি পোৱা গৈছে বুলি মৃতদেহ পোৱা গৈছে বুলি আমি গম পাইছোঁ। এতিয়া চৰকাৰে SDRF বাহিনীও চৰকাৰে তেনেকুৱা কোনো ব্যৱস্থা এতিয়ালৈকে বৰ্তমান গ্ৰহণ কৰা আমি দেখা নাই। আজি 3-4 দিন হৈ গ'ল এতিয়া বানপানী হৈ যোৱা, আজি পৰ্যন্ত কোনো ধৰণৰ সকাহ দিয়াও আমি ৰাইজক এতিয়ালৈকে দেখা পোৱা নাই। এতিয়া ৰিলিফ ফাণ্ডো এতিয়ালৈকে বৰ্তমান ৰাইজে পোৱাই নাই। এতিয়া এচাম মানুহে খাবলৈও পানী নাই, খাবলৈ এটুপি পানী নাই। কেইজনমান ব্যক্তি আহি স্থানীয়ভাৱে তেওঁলোকে সহায় কৰিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি এতিয়ালৈকে বৰ্তমান কোনো এজনে সহায় পোৱা নাই। হয়, আজি আহিব বুলি তেওঁলোকে জনাইছে, কিন্তু মানুহ মৰি যোৱাৰ পিছতো আহি লাভ নাই। সেইটোৱে সেয়াই আচলতে ৰুহ বাস্তৱ। কিছু আগলৈ যাওঁ, সেয়াও দেখুৱাওঁ। এই বাকী কেইজন লোকো, এইসকল লোক এই চুবুৰীটো যিসকল লোক ওলাই আহিব পাৰিছে, এনেদৰে গছৰ তলত ইয়াতে বহি আছে। দিন ৰাতি তেওঁলোক ইয়াতে বহি আছে, কাৰণ ইয়াৰ পৰা আৰু তেওঁলোক যাবলৈ অন্য স্থানো নাই। তেওঁলোকৰ ইয়াত না ৰিলিফ দিছে, ভগাই খাবলৈও নাই, ঘৰত চৰু এটাও নাই যে তেওঁলোকে ৰান্ধি কিবা এটা খাব।
ঘৰত সামগ্ৰীও নাই যে সেইটোৰে তেওঁলোক চলিব। এয়াই হ'ল আচলতে নেপালী বস্তিৰ আজিৰ তাৰিখৰ বাস্তৱ দৃশ্য। এয়া দেখুৱাইছোঁ, এইসমূহ বাহন এনেদৰে পলসত পোত খাই থৈছে, আপোনালোকে দেখা পাব। চৌদিশে যেনিয়ে কেমেৰাত ঘূৰাওঁ, যেনিয়ে খুলি চাওঁ, যেনিয়ে ঘূৰাওঁ কেমেৰাটো, তেনিয়ে বিধ্বংস, তেনিয়ে এক অবৰ্ণনীয় পৰিৱেশ। এয়া ঘৰ, কোনেও ক'লে বিশ্বাস নকৰিব যে ইয়াত এটা ঘৰ আছিল। কোনেও ক'লেও বিশ্বাস নকৰিব যে ইয়াত একাংশ লোকে বাস কৰিছিল, গাঁৱৰ শাৰী পাতি থকা ঘৰ। কোনেও বিশ্বাস নকৰিব যে এইবিলাক বিচনাৰ আচবাব, কিন্তু সেই একেধৰণৰ এটা পৰিৱেশ। এইসমূহ ঘৰ এক প্ৰকাৰ পানীত ডুব গৈছিল। পানীত ডুব যোৱাৰ বাবে ঘৰসমূহ আজিৰ তাৰিখত এই অৱস্থা হ'ল। ইয়াৰ কাষৰ, ঠিক যদি কাষলৈ কেমেৰাটো পেন কৰি দিব বিচাৰোঁ, তাতো আপোনালোকে যদি চায় ঠিক একে অৱস্থা। গতিকে এনেধৰণে এনে এটা পৰিৱেশত এই লোকসকলে আজিৰ তাৰিখত দিশহাৰা হৈছে যে তেওঁলোকে ঘৰখন সজাব কেনেদৰে, কথা পাতিব কেনেদৰে, এই কথাটো তেওঁলোকৰ আচলতে ঘৰখন পুনৰ সজাব কেনেদৰে, তেওঁলোকে আকৌ এখন ঘৰ ঠন ধৰি পাতিব কেনেদৰে। আপোনাৰ ঘৰত কি অৱস্থা হৈছে? আমাৰ ঘৰত এতিয়াতো অৱস্থাটো কি ক'ম আৰু, একোৱেই নাই। মুঠতে ঘৰখন আছিলে নে নাই আমি সেইটোৱে ক'ব নোৱাৰো। মানে আমি থাকিম ক'ত, কি কৰি খাম, ল'ৰা ছোৱালীকেইটাক কেনেকে পুহিম, সেইটোৱে আমি ভাবিয়ে পোৱা নাই এতিয়ালৈকে। আৰু একো সুবিধা পোৱা নাই এতিয়ালৈকে। যেনে তেনে মানুহটো জীয়াই আছো আৰু আমি ঘৰৰ মানুহকেইটা যেনে তেনে বাচিলো, আৰু এইকেইটা চব গ'ল, একোৱে নাই। এওঁলোকৰ ইয়াত দোকান আছিলে, কালি পৰহি খোলা, এইটোও গ'ল। গৰুকেইটাও গ'ল, মানে কাৰো একোৱে কৰি খাব পৰা অৱস্থাই নাই এতিয়া ইয়াত। আমি কমটো কাক কি কম, এতিয়া ক'বও নোৱাৰো। প্ৰশাসনৰ মানুহক কথাবিলাক জনাইছে নাই? জনাইছো, কেলে জনোৱা নাই, দেখা নাই নেকি, তেওঁলোকৰ চকু নাই নেকি? ইমান বানপানী হৈ কেতিয়াও নোহোৱাটো হৈছে এতিয়া, কি তেওঁলোকে গম নাপায় নেকি? চবেই দেখিছে, নেদেখা নহয়। চব এইটো মেইন ৰোডৰ পৰা ঘূৰি যায়, এফালে কোনেও নোসোমায়। সোমাই চালেহে গম পায় গাঁৱৰ ভিতৰত কি হৈছে কি নাই। আমাৰ ইয়াতে হৈছে মেইন যোনটো হৈছে, সেইফালেতো ইমান হোৱা নাই নহয়। এইফালে আহি চালেহে গম পাব এইফালৰ মানুহকেইটা কি অৱস্থা, গোন্ধত থাকিব পৰা নাই, গোটেই গৰু ছাগলী চব মৰি গ'ল, একো এটাই নাই। এতিয়া কৰি খাম বুলি ক'লেও ইমান বোকা, গোটেই কি কৰি খাম আমি তাত এতিয়া? এযোৰ কাপোৰ যোনটো পিন্ধিছো সেইটোতে ওলাইছো, নে কিবা এটা ডকুমেণ্টছ বাচিলে, নে আমি কাপোৰ এটাই ল'ব পাৰিলো, একোৱে ল'বও পৰা নাই। এতিয়া হোম ক'ত, খাম কি, বহিম ক'ত, একোৱে নাই, আমাৰ চব গ'ল। মাটিটো থাকিলে কি হ'ল, তাতো ইমান বোকা। আমি এইটো কেতিয়া চাফা কৰিম, কেতিয়া যে ঘৰটো বনাম? আমি ইমান ধনী মানুহ নহয় ন, আমিতো হাজিৰা কৰি খোৱাই মানুহ। আমাৰ টকা পইচা যিকেইটা আছিলে সেইটোও গ'ল। এতিয়া আমি কেনেকৈ বনাম? কিবা এটা কৰিতো খাবহে পাৰিম, বনাবতো নোৱাৰো নহয়। ক'বলৈও এইকেইদিন খোৱা বোৱা কি কৰিছে আপুনি? এতিয়া যেনেকে য'ত পাইছো, কোনোবাই পানী এবটল দিছে, এইটো ৰাস্তাত গৈছো, ইয়াত কোনেও নাহে দিবলৈ। আমি এইটো মেইন ৰোডত গৈ বহিছো, এজন মানুহ তাত বহো, তাৰপিছত অলপ যেনে তেনে কাজিয়া কৰি লৈ আহো। এইফালে কোনেও আনি নিদিয়ে। বৰষুণত অকল পানী, সেইটো চাবলৈ অহা নাই। কমচে কম এটা তিৰপাল দিলেও মানুহে মূৰতো কমচে কম বৰষুণ নিদিয়ে, সেইটোও নাই চাবলৈ কোনো। এতিয়ালৈকে একো পোৱা নাই আমি। ৰাতি আপোনালোকক যিখিনি শিশু আছে, কিশোৰ আছে, তেওঁলোকক খোৱা বোৱা কি হৈছে? এতিয়া এইটোৱে, আমি যেনেকে খাইছো তেওঁলোকক তেনেকে পানী বিস্কুট তেনেকে দি আছো আৰু। ৰাস্তাত ওলাই গ'লে খিচিৰি দিছে, এইটোৱে অলপ লৈছো, এইকেইটাই হেৰি কৰিছো। চাউল তাউল আমি এতিয়ালৈকেতো পোৱাই নাই। ক'বলৈ একো, ইতিমধ্যে দৰ্শকসকলে বুজি পাইছে কি অৱস্থাত এই লোকসকল জীয়াই আছে। আৰু তেওঁলোকৰ এই যিখিনি ক্ষোভ, এই যি মনৰ কথাখিনি প্ৰশাসনৰ ওচৰলৈ নিবৰ বাবে আচলতে আমি ইমান দূৰ
আহি এই বিহুবোৰত আহি উপস্থিত হৈছোঁ। তেওঁলোকৰ কথা, তেওঁলোকৰ মনৰ দুখখিনি অন্ততঃ প্ৰশাসনে বুজক, প্ৰশাসনে উপলব্ধি কৰক। এই লোকসকল জীয়াই থাকিবৰ বাবে আজিৰ তাৰিখত কি পৰ্যায়ত এটা তাৰণাত আছে, এই কথাখিনি অন্ততঃ প্ৰশাসনে বুজক, দিছপুৰে বুজক। আৰু এনেধৰণে মানুহ, তেওঁলোকৰ এই ভোটাৰ, তেওঁলোককেই আচলতে ইয়াৰ পৰা মন্ত্ৰী বিধায়ক কৰা এইসকল ভোটাৰৰ আজিৰ তাৰিখত খাবলৈ এটুপি পানীৰ অভাৱ, খাবলৈ এটুপি আজিৰ তাৰিখত এই লোকসকলৰ বাবে এমুঠি ভাত নাই। কোনোবাই বিস্কুটৰ পেকেট এটা দিছে, সেই বিস্কুটৰ পেকেটটোৱে তেওঁলোকে সেই চলিছে, গাঁৱৰ ভিতৰলৈ নাহে। দিয়া নাই আমাক। আমি ইমান কষ্টত বহিছোঁ, এবাৰো কোনো মানুহ সুধিবলৈ অহা নাই। আমাৰ ইমান দোকান খুলিলোঁ, বন্ধন গোটৰ পৰা লোন চোন লৈ গৰু ছাগলী পুহিলোঁ, আৰু একোডাল নাই আজি যে একো খাবলৈতো নাই না, পানীও খাবলৈও গাড়ী চিঞৰ বাখৰ শুনো, ৰাস্তাত ওলাই যাওঁতে গাড়ীও গুচি যায়, পানী এটোপা খাবলৈও পোৱা নাই। আমি ইমান কষ্টত বহিছোঁ, ইয়াত এযোৰ কাপোৰ পিন্ধিবলৈও নাই, ঘৰ চৰ ভাঙি চব গোটেই আদায়। ল'ৰা ছোৱালীক যেন তেন ওলাই ৰাস্তাত ওলালোঁ বুলি মৰা মুখৰ পৰা বাচিলোঁ। আজি যেন তেন আছোঁ আৰু এটকা দুটকা থকা পইচাও ওলাব নোৱাৰা হ'লোঁ। আমি একো ডকুমেণ্টছো ওলাব নোৱাৰিলোঁ, আমি একোকে কৰিব নোৱাৰিলোঁ। ল'ৰা ছোৱালী যেন তেন ওলাই বহিলোঁ। আৰু ওচৰ চুবুৰীয়া কেইজনীমানটো বচাও কৰি থাকিলে, ওলাবও কোনো নাহিলে, নাও নাহিলে, বহুত কষ্টত থাকিলে। ইয়াত সা সুবিধা একোৱে নাই, আমাক পোৱা নাই। ৰাস্তাত এতিয়া চিঞৰ বাখৰ লাগিলে, মানুহ পানী দি আছে বুলি ইয়াৰ পৰা ওলাই যাওঁতে আমি দেৰি হয়, পানী গাড়ী গুচিয়ে যায়, বিস্কুট গাড়ী গুচিয়ে যায়। চাউল দিছে বুলি ক'লেও শুনিলে, কালি আমি চাউলো নাই পোৱা। আমি কালি ইয়াত অহাই নাই আমাক। এবাৰ গাঁৱত এবাৰ সোমাই আহিব লাগে, সুধিব লাগে কি হ'ল কি নাই হোৱা। এবাৰ সুধিলেও মনটো ভাল লাগে ন, খাবলৈ বাটেই দিয়ক, এটোপা পানী খাবলৈ মৰ্টিন বা কিলাৰ কিবা এটা দিলেও আমাক ভাল লাগিব আছিলে, কিন্তু একোৱে নাই পোৱা আমি এতিয়ালৈকে। কৈ থাকিলে শেষ নোহোৱা এটা পৰিৱেশ এই মুহূৰ্তত কিমান দেখুৱাম বা কিমান আপোনালোকক ইয়াৰ কথা ক'ম। ইয়াত ক'বলৈ আচলতে এই মুহূৰ্তত ভাষাও অভাৱ, শব্দৰ অভাৱ, যে এনে এটা পৰ্যায় পাইছেগৈ যে এই লোকসকলৰ দুৰ্দশাৰ আমি মাত্ৰ গোটেই অঞ্চলটো সামৰিব পৰা নাই। যিমান দূৰলৈকে সম্ভৱ হৈছে, যিমান দূৰ সম্ভৱ হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে সামগ্ৰিকভাৱে অন্ততঃ প্ৰশাসনে উপলব্ধি কৰক যে ভিতৰৰ যিবোৰ অঞ্চললৈ তেওঁলোকৰ গাড়ী নাহে, যিসকল AC কোঠাত বহি থকা বিষয়া, যিসকল বিষয়া আচলতে এনেধৰণে তেওঁলোকে বিলাসী কোঠাত থাকি তেওঁলোকে হোৱাটছআপ ৰিপৰ্টৰ ওপৰত বেছ কৰি তেওঁলোকে আচলতে প্ৰশাসন চলায়, সেই হোৱাটছআপ ৰিপৰ্টৰ ওপৰত বেছ কৰি প্ৰশাসন চলোৱা বিষয়াসকলে দেখক, চাওক, বুজক। এয়া হ'ল তেওঁলোকৰ এইখন, তেওঁলোকে যাক শাসন কৰিছে, যাৰ ওপৰত প্ৰশাসনিক ব্যৱস্থা চলিছে, সেইসকল লোকৰ দুৰ্দশা। যিসকল প্ৰশাসনিক বিষয়াই আচলতে এই গোটেই বিষয়সমূহ আহি তন্নকৈ তেওঁলোকে চাব লাগে, কিন্তু তেওঁলোক অহা নাই। কাৰণ তেওঁলোকৰ AC গাড়ীখন হয়তো পানীৰ বাবে ইয়ালৈকে আহিব নোৱাৰে, বোকাৰ বাবে আহিব নোৱাৰে, পলসৰ বাবে আহিব নোৱাৰে। সেয়েহে আমি তেওঁলোকৰ সুবিধা হোৱাকৈ নিজে আহি দেখুৱাইছোঁ। তেওঁলোকে অন্ততঃ উপলব্ধি কৰক আৰু এই লোকসকলক এই দুৰ্গত অৱস্থাৰ পৰা তেওঁলোকক এক প্ৰকাৰ উদ্ধাৰ কৰক।